মহানগৰীৰ বৰবাৰীত চোৰৰ লুটপাট বহুকেইখন দোকানত চোৰে চলালে সাফাই অভিযান আমি পুনৰবাৰ উল্লেখ কৰিছো মহানগৰীত চোৰৰ লুটপাট বহুকেইখন দোকানত চোৰে চলালে সাফাই অভিযান আৰু বৰবাৰীত এই চুৰিকাণ্ডৰ ঘটনা চোৰে লৈ গ'ল কেইবা লাখ টকাৰ সামগ্ৰী ইউএ ওয়াইন শ্বপ আৰু বহুকেইখন দোকানত চোৰে চলাই লুটপাট চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে সিসিটিভি কেমেৰাত বৰবাৰী অঞ্চলত প্ৰায় সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা আৰক্ষীক অভিযোগ দিয়াৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ আৰু এই মুহূৰ্তত আমি আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাইছো এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য সিসিটিভি কেমেৰাত ভৰ্তি হৈছে দেখুৱাইছো কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলাইছে লুটপাট আৰু কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ইতিমধ্যে লুটি লৈ গৈছে চোৰৰ দলটোৱে আৰু সেই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ দৃশ্য এই মুহূৰ্তত কেমেৰাত বন্দী হৈছে আমি আপোনালোকক দেখুৱাইছো বৰবাৰীত এই ঘটনা বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানত কালি নিশাৰ ভাগত চোৰে চলাই সাফাৰ অভিযান আৰু এই মুহূৰ্তত সবিশেষ জানিবৰ বাবে সতীৰ্থ কল্পজিৎ শইকীয়াৰ সৈতে সংযুক্ত হৈছো কল্প এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছো বৰবাৰীত আচলতে এয়া প্ৰথম ঘটনা নহয় পূৰ্বেও দেখিবলৈ পোৱা গৈছিল বহুকেইটা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল অৰ্থাৎ উদ্বেগজনকভাৱে বৰবাৰীত দেখিবলৈ পোৱা গৈছে চুৰিকাণ্ডৰ ঘটনা এতিয়া সংঘটিত হ'বলৈ ধৰিছে কালি নিশাৰ ভাগত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড হৈছে কেইবা লক্ষাধিক টকা ইতিমধ্যে লুটি লৈ গৈছে সেই চুৰকেইটা ক'ৰ কিবা তথ্য ইতিমধ্যে আৰক্ষীয়ে পাইছে নেকি আৰক্ষীৰ স্থিতি কেনেকুৱা নিশ্চিতভাৱে সাগৰিকা চাওক ৰঙালী বিহুৰ এই সময়ছোৱাত সকলো নিজ নিজ ঘৰলৈ গৈছে আপোন ঘৰখনলৈ গৈছে গুৱাহাটীৰ বাদ দি পেলাই এই সময়ছোৱাত এই গুৱাহাটী মহানগৰীত সংঘটিত হৈছে বিভিন্ন স্থানত ভয়ংকৰ ঘটনা আপুনি যদি চাই ক'ৰবাত পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু গুৱাহাটী মহানগৰীৰ যিসমূহ দোকান আছে সেই দোকানসমূহ প্ৰায়সমূহ দোকানতেই সংঘটিত হৈছে এনেধৰণৰ চুৰিকাণ্ড এই মুহূৰ্তত আমি NKTV দৰ্শকসকলক যিটো CCTV ভিজুৱেল দেখাইছোঁ সেই CCTV ভিজুৱেলটোৱে হৈছে গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ চাৰিআলিৰ চকৰ পৰিৱেশ আৰু বৰ্তমান সময়ত আপুনি যদি চাই তেনেহ'লে বৰবাৰী চকত কেনেকৈ এখন ইউএ নামৰ এখন ওয়াইন শ্বপত কেনেদৰে এজন চোৰ কেনেদৰে সোমাই গৈছে মুখত তেখেতে ক'লা কাপোৰ মুখত মাৰি গৈছে আৰু তাৰ পাছতেই তেখেতে চিলিং ভাঙি তেখেতে ভিতৰ ভাগলৈ সোমাই গৈছে সেই দৃশ্য তেওঁলোকৰ CCTVত কেমেৰাত বন্দী হৈছে ইতিমধ্যে স্বত্বাধিকাৰীগৰাকীয়ে আমালৈ সেয়া ভিডিঅ' প্ৰেৰণ কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে এটা মাহৰ পূৰ্বেও সেই ইউএ নামৰ যিখন ওয়াইন শ্বপ সেই ওয়াইন শ্বপখনত সংঘটিত হৈছিল সেই চুৰিকাণ্ড বাৰে বাৰে এনেসমূহ ঘটনা সংঘটিত হয় দিছপুৰ আৰক্ষীক তেওঁলোকে অৱগত কৰে তাৰ পাছতো কিন্তু সাগৰিকা দিছপুৰ আৰক্ষীয়ে যেনেদৰে তেওঁলোকৰ এই বিষয়সমূহ বা চোৰ ধৰাৰ ক্ষেত্ৰত যেনেদৰে গুৰুত্ব দিব লাগে তেনেদৰে গুৰুত্ব নিদিয়াৰো তেওঁলোকে এটা অভিযোগ তুলিছে যিটো ঘটনা এই কালি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যিটো ঘটনা এতিয়া শেহতীয়াকৈ সংঘটিত হ'ল শেহতীয়াকৈ অকল এই ইউএ ওয়াইন শ্বপখনেই নহয় কাষৰ ৩-৪খন দোকানৰ পৰা বেটেৰী লৈ গৈছে বুলি ইতিমধ্যে জানিবলৈ দিছে সোলাৰ লাইট লৈ গৈছে আৰু বিভিন্ন ধৰণৰ প্ৰায় কেইবা লাখ টকা সামগ্ৰী তেওঁলোকে সেই যিটো চোৰৰ দল সেই চোৰৰ দলটোৱে লৈ গৈছে চোৰৰ দলটোৰ লগত আৰক্ষীৰ ক'ৰবাত মিতিৰালি আছে নেকি তাক লৈ কিন্তু তেওঁলোকে প্ৰশ্ন কৰিছে বাৰে বাৰে তেওঁলোকে আৰক্ষীক এজাহাৰ দাখিল কৰে কিন্তু আৰক্ষীয়ে যেনেদৰে এইসমূহ বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে তেনেদৰে গুৰুত্ব নিদিয়াৰো যিসকল ব্যৱসায়ী সেই ব্যৱসায়ীসকলে আমাক অৱগত কৰিছে বা সেই কথা তেওঁলোকে প্ৰশ্ন উত্থাপিত কৰিছে যে কিয় আৰক্ষীয়ে ইমানখিনি CCTV ভিজুৱেল থকাৰ পাছতো কিয় আৰক্ষীয়ে তেওঁলোকক আটক কৰিব পৰা নাই তেওঁলোকে ক'লা কাপোৰ পৰিধান কৰি গৈছিল আপুনি যদি চাই তেনেহ'লে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত CCTV ব্যৱস্থা কৰা হৈছে বৰবাৰী অঞ্চলতো বিভিন্ন স্থানত CCTV আছে যদিহে আৰক্ষীয়ে সেই যদিহে আৰক্ষীয়ে ভালদৰে গুৰুত্ব দিয়ে তেনেহ'লে কাষৰ যিসমূহ CCTV সেই CCTV ফুটেজসমূহ তেওঁলোকে সংগ্ৰহ কৰিব লাগিব তেতিয়াহে আৰক্ষীয়ে এই যিটো বৃহৎ চোৰৰ নেক্সাছৰ দল সেই দলটোক কিন্তু সাগৰিকা ধৰিবলৈ সক্ষম হ'ব কিন্তু বাৰে বাৰে এই ইউএ ওয়াইন শ্বপ নামৰ এই যিখন ওয়াইন শ্বপ এই ওয়াইন শ্বপখনত প্ৰতিটো মাহতে এনেধৰণৰ ঘটনা সংঘটিত হয় তাৰ পাছতো আৰক্ষীয়ে দিছপুৰ আৰক্ষীয়ে সেই ঘটনাস্থলীত উপস্থিত হয় আকৌ আৰক্ষী যাব দিছপুৰ আৰক্ষী থানাক আকৌ তেওঁলোকে অৱগত কৰিব দিছপুৰ আৰক্ষী উপস্থিত হ'ব তাৰ পাছত আৰু দিছপুৰ আৰক্ষীয়ে যেনেদৰে গুৰুত্ব দিব লাগে বিষয়সমূহ গুৰুত্ব নিদিয়ে স্থানীয় লোকসকলে বা ইয়াৰ যিসকল ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগত জড়িত যিসকল লোক সেই লোকসকলে তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে আৰক্ষীয়ে গোটেই বিষয়সমূহ গুৰুত্ব দিয়ক আৰু এই যিসমূহ CCTV ভিজুৱেল থকাৰ পাছতো কিয় তেওঁলোকে ধৰিব পৰা নাই সেয়াও কিন্তু এক ৰহস্যজনক আৰু গুৱাহাটী মহানগৰীত বিহুৱে হওক বা এনেসমূহ সময়ছোৱাত যেতিয়া সকলো ব্যস্ত হৈ থাকে এই সময়ছোৱাত কিন্তু একাংশ চোৰে টাৰ্গেট কৰি লয় কিছু কিছু দোকান আৰু তাৰ পাছতেই এই যিখন ইউএ নামৰ যিখন ওয়াইন শ্বপ এই ওয়াইন শ্বপখনৰ প্ৰতিটো মাহতে এনেধৰণৰ ঘটনা সংঘটিত হয় তাৰ পাছতো কিন্তু আৰক্ষীয়ে স্মাৰ্ট আৰক্ষীয়ে য'ত আৰক্ষীয়ে নিশাৰ ভাগত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ঘূৰি ফুৰে কিন্তু সেই আৰক্ষীয়ে ঘূৰি ফুৰাৰ পাছতো কিন্তু সাগৰিকা দুৰ্ভাগ্য বিষয়
যে এই যিটো চোৰৰ নেক্সাছৰ দল এই দলটোক কিন্তু ধৰিবলৈ সক্ষম হোৱা নাই ভুক্তভোগী যিসকল লোক এই লোকসকলে দিছপুৰ আৰক্ষী থানাত পুনৰবাৰ এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰাৰ পিছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ তুলিছে সাগৰিকা হয় 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 কল্প এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে বৰবাৰীত ক্ৰমবৰ্ধিত যি অপৰাধজনিত ঘটনা এতিয়া অঞ্চলটোত যথেষ্ট আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে চুৰিকাণ্ডৰ ঘটনাই আতংকিত কৰি তুলিছে নিশাৰ কথাটো বাদেই দিনৰ পোহৰতো দুৰ্বৃত্তই চুৰিকাণ্ডৰ দৰে ঘটনা প্ৰায় সংঘটিত কৰি আহে বৰবাৰী অঞ্চলটোত অৰ্থাৎ বৰবাৰীৰ অলিয়ে গলিয়ে দেখিবলৈ পোৱা যায় চোৰৰ টিঘিলঘিলনি আৰু তেনে সময়তে কালি নিশাৰ ভাগত এয়া এক চাঞ্চল্যকৰ চুৰিকাণ্ড কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলাইছে তাণ্ডৱ আৰু কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ইতিমধ্যে চোৰে লুটি লৈ যায় ঘটনাস্থলীত আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে আৰু আৰম্ভ কৰিছে তদন্ত